নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য ভিডিঅ'লৈ। যদি আপুনি ভাবে যে 100%ৰ 1%ও যদি চান্স থকা বুলি ভাবি নহয়, তেন্তে ডেফিনেটলি ট্ৰাই কৰিব। যিকোনো ক্ষেত্ৰতে নহওক কিয়, লাগিলে এয়া পঢ়া পাতিয়ে হওক বা নতুন স্কিল শিকাই হওক, কাৰণ ট্ৰাই কৰি থাকিব লাগে। আৰু আপোনাক তলত পেলোৱা মানুহ আকাল নহকে থাকিব এই দুনিয়াত, কিন্তু ওপৰত উঠোৱা মানুহ নাথাকিব। সেইকাৰণে সদায় নিজে কিবা এটা শিকিবলৈ সদায় চেষ্টা কৰি যাই থাকিব লাগে। ইমানবাৰ এক্সামটো দিলে দেখোন পাছ কৰিব নোৱাৰে, তেনেকৈতো কোৱা মানুহ আকাল নহকে আছে। কিন্তু আপুনিহে জানে যে কি কাৰণত, কি আপোনাৰ উইক পইণ্ট আছিল যাৰ কাৰণে আপুনি পাছ কৰিব নোৱাৰিলে। তো সেনেকুৱা বহুত কথা থাকে। তো ময়ো ষ্টাডি ইংলিছটো ইমপ্ৰুভ কৰাৰ ওপৰত গুৰুত্ব দি আছোঁ এতিয়া বৰ্তমান সময়ত। যিখিনি পাৰোঁ মই পঢ়ি যাওঁ সদায়, বা কেতিয়াবা অসুস্থ হৈও থাকোঁ, তথাপিতো পঢ়িবলৈ চেষ্টা কৰি আছোঁ। homonyms মই কেনেকৈ লিখিছিলোঁ কালি দেখুৱাই দিছিলোঁ, কিন্তু মই ভালকৈ দেখুওৱা হোৱা নহ'ল। তথাপিতো আজি মই ভাবিছোঁ যে আপোনালোকক ভালকৈ দেখুৱাই দিওঁ যে homonyms আচলতে হয় কি, আৰু আমাৰ কম্পিটিটিভ এক্সামতো homonyms আহে। এইটো এমিকেবল বন্ধুত্বপূৰ্ণ আৰু এমিয়েবল এই দুটাৰ মাজৰ অৰ্থটো বেলেগ বেলেগ হয়, আৰু দেখাত অলপমান একেহেনে, তথাপিতো কুৱেশ্যনছ এনেহেনকৈ আহে। এমিয়েবল নম্ৰ ভাল স্বভাৱৰ। তো এইখিনি মই অসমীয়াটো ট্ৰান্সলেট কৰি লৈছিলোঁ। ইয়াতে সৰু সৰুকৈ আছে এতিয়া, তথাপিতো মোৰ অসমীয়াত লিখিলে অলপ সুবিধা হয়, তো মই অসমীয়াতে এনেকৈ লিখি লৈছিলোঁ। এয়া আৰু বহুত লিখিব লগা আছে মোৰ। আজি ইয়ালৈকে লেখা হৈছে 163, ইফালে লিখিব আছে। আৰু এতিয়া মই অলপ সময় ভোকেব কৰিম। এয়া হৈছে সন্ধিয়া সময়ত 4টামান বাজিছিল। ভাত পানী খাই আজৰি হৈ গৈছিলোঁ আৰু ভাবিলোঁ অলপ সময় আৰু ভোকেব পঢ়ি লওঁ। সেইকাৰণে মই আৰু ভোকেব পঢ়িছিলোঁ। তাতে মই 25-30টামান ৱৰ্ড লাৰ্ণ কৰিবলৈ লৈছিলোঁ। আপোনালোকৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।